ৰক্তিমা বৰুৱা চেনেললৈ মই স্বাগতম জনাইছোঁ। আজি 5 জুন বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস আৰু সেয়েহে সকলোতে গছ পুলি ৰুইছে। কিন্তু এটা কথা দুখ লাগিলে, দীঘলী পুখুৰী পাৰৰ যে গছকেইডাল কাটি দিলে, খুব দুখ লাগে গছ কাটিলে। মোৰ য'তে নহয় গছ কাটিলে বৰ দুখ পাওঁ, বেয়া পাওঁ। কিয় কাটিলে ক'ব নোৱাৰোঁ আৰু দেই। গছবিলাক আচলতে কাটিব নালাগে। এইটো আমাৰ ডাবুৱে ৰুইছিলে যোৱা বছৰ, এইবছৰ অকণমান ডাঙৰ হৈছে, আকৌ এটা বোলে ৰুব। আজি স্কুলত বোলে সেইটো ফটো দিব লাগে, সেইকাৰণে সি ৰাতিপুৱাৰ পৰা কৈ আছে আৰু এয়া পালন কৰিব নেকি? পালন কৰিব স্কুলত গছ পুলি ৰুবা ন? ৰুবা নে নুৰুবা? মোক কি কৰিবা? ক'ব লাগিব। সৰুৰে পৰা আচলতে ল'ৰা ছোৱালীক এই গছক ভাল পাবলৈ শিকাব লাগে আচলতে, তেতিয়াহে সিহঁতে ডাঙৰ হ'লেও সেই ভাৱটো থাকি যাব। আজি এটা আচলতে আমি দুপৰীয়া অন্য এখন মিটিঙলৈহে ওলাইছে। হীৰক জয়ন্তী হ'ব আমাৰ হাইস্কুলত। কিবা এটা তাত ক'ব লাগিব হীৰক নক'ব। স্কুলখন যাবই ভাল লাগে। মনিটৰ বুলি এখন স্কুল, মনিটৰ কৰিছিল দিনাই সুধিব লাগিব। কলিন ডেকা ইয়াতে এইখিনি আৰু এডাল গছ পুলি ডাঙৰ দিব পাৰি। বৰষুণে অলপ দিন বৰষুণ দি থাকিলেহে তেনেকৈ লাগে টাবতে ৰুই থৈ দিলোঁ। সেইখিনি ইয়াৰ লগত জড়িত হৈ আছে। আজি মদন দা সভাপতি হয়, সভাপতিত্বত এই মিটিংখন বহিছে। ইয়াতে বিভিন্ন কথা আলোচনা হ'ব। কাক নিমন্ত্ৰণ জনাব, গায়ক বিশিষ্ট অতিথি কাক আমন্ত্ৰণ জনাব, গায়ক গায়িকা কাক মাতিব, কেনেধৰণে হ'ব মিটিংখন, সেই আলোচনা আজি। আৰু আলোচনাত মই অৱশ্যে যোৱাই নাছিলোঁ। মই জানো ইয়াতে কিবা এটাত মানে ৰাখিছে, কিন্তু মই যোৱা নাছিলোঁ। আৰু বহুত কেতিয়াবা ভালো নালাগে আচলতে, কিবা কিবি ভাবি পেলাই যোৱা নাছিলোঁ। যদিও আজি দিনাৰ মানে অধ্যক্ষই বৰকৈ মাতিলে আৰু গৈ পেলাই বেয়া নালাগিলে। সেই সিদ্ধান্তবিলাক এনেকৈ আলোচনা কৰি লোৱা হয়। গতিকে এই স্কুলখনৰ পৰিসৰটো খুব মানে ঠেক হৈ পৰিছে। মানে ক'লে যে ইয়াত বিশেষকৈ সাংস্কৃতিক সন্ধিয়াত সেইকাৰণে আমি অলপ বহল জেগাত পাতিব লাগে। য'তে নহওক, BED কলেজতে হওক, প্ৰসাদৰ ক্ষেত্ৰতে হওক, য'তে নহওক পাতিলে ভাল নহওক, সেইটোৱেই সিদ্ধান্ত কৰিকে সেইটো ৰখা হ'ল। গোটেইবিলাক সৰ্বসন্মতিক্ৰমে সেইটো সিদ্ধান্ত ৰখা হ'ল যে প্ৰসাদৰ ক্ষেত্ৰতে মিটিংখন হ'ব। চাওকচোন, হীৰক জয়ন্তী পালেহি। সেই ৰূপালী জয়ন্তী পাতোঁতে আমি তেতিয়া কম বয়সে আছিলোঁ। তাৰপিছত আহিলে সোণালী জয়ন্তী। সোণালী জয়ন্তীটো ধুনীয়াকৈ পতা হৈ গ'ল। এইবাৰ আহিলে হীৰক জয়ন্তী। এনেকৈ আহি থাকিব, শতবৰ্ষ হ'ব নহয়নে বাৰু? এনেকুৱা লাগে। আমিবিলাকো বুঢ়া হৈ গৈ আছোঁ। আমি নাথাকিম এটা সময়ত, স্কুলখন থাকিব, আমাৰ স্মৃতিবিলাক থাকি যাব। সকলোতে মানুহবিলাকক দেখিলে খুব ভাল লাগে। এখন স্কুলখন চাওকচোন, দেখুৱাই কিন্তু নাই, ফিল্ডখন দূৰত আছে। সেইকাৰণে আচলতে কিবা এটা পাতিবলৈ হ'লে অলপ অসুবিধা হয়। তথাপিও আৰু স্কুলখন ভাল লাগে। পুৰণা স্কুল যিহেতু, এইখন স্কুলৰেই হীৰক জয়ন্তী হ'ব। সেয়া ওপৰত আগদলা চাৰিআলি হাইস্কুলৰ ডনেশ্যন দি হীৰক জয়ন্তী আহি আছে। আৰু ৰূপালী জয়ন্তী, সোণালী জয়ন্তী দুয়োটাই মই পালোঁ এইবাৰ হীৰক জয়ন্তী। তাৰ বাবে আকৌ সাজু হ'ব হ'ল। হীৰক জয়ন্তী পালন কৰি আহি আছে এই বছৰটো। আৰু মূল মিটিংখন হ'ব অক্টোবৰত। সেয়েহে তাৰে বাবে গোটেইখিনি কমিটিৰ যিখিনি মানুহ আছে ইয়াতে গোট খাইছে। মই কিন্তু আজিহে আহিছোঁ দেই, মই আগৰকেইখনত অহা নাছিলোঁ। অৱশ্যে ভাবিছিলোঁ আৰু কিনো আহিম, সকলোচোন আছেই, মই গৈনো কিটো কৰিম আৰু এনেকৈ ভাবিছোঁ। সহায়টো কৰিম বাৰু, সহায় সহযোগ, সেইকাৰণে অহা নাছিলোঁ। আজি অৱশ্যে বিনাই বৰ জোৰকৈ মাতিলে আৰু এগৰাকী শিক্ষয়িত্ৰীও মাতিলে নতুন। গতিকে বোলো নগৈ নহ'ব আৰু। এয়া সকলোৱে নিজৰ মতামত দি আছে আৰু সৰ্বসন্মতিক্ৰমে ডিচিশ্যনবিলাক লোৱা হয় আচলতে। এতিয়া কথা হৈছে কি, আমাৰ চাৰিআলি স্কুলখন চৌহদটো আচলতে সৰু হৈ গৈছে, সেইকাৰণে ইয়াত পাতাটো সম্ভৱ নহ'ব। ক'ত পাতা হ'ব সেই সিদ্ধান্ত লোৱা হয়। আজি সিদ্ধান্ত হ'ল যে আমাৰ প্ৰক্ষালন ক্ষেত্ৰতে অনুষ্ঠানটো হ'ব আৰু তাত সকলোৱে মতামত দিলে। আৰু কাক ক'ত মাতিব, কোন গায়ক মাতিব, কোন অতিথি মাতিব, সেইবিলাক আলোচনা চলি আছে আৰু সকলোৱে নিজৰ মতামত দিছে। এইখন আমাৰ স্কুলখন, এইখনতে মোৰ হাজবেণ্ড ডেকাই চাকৰি কৰিছিলে
আৰু মোৰ এটা আৱেগ জড়িত হৈ আছে স্কুলখনৰ লগত আৰু খুব ভাল পাওঁ। মোৰ ল'ৰাও পঢ়িছিলে ইয়াতে কেইটামান বছৰ আৰু মোৰ ভতিজাটো পঢ়িছিলে বহুতেই আমাৰ ইয়াৰ পঢ়িছিলে আৰু ইয়াত ভাল ৰিজাল্ট হৈছে। গতিকে স্কুলখনৰ প্ৰতি সকলোৰে এটা মৰম আছে আৰু সকলোকে মই অনুৰোধ জনাইছোঁ সকলোৱে যেন ভালদৰে কামখিনি কৰি যায়।